খুব ধুনীয়া হৈ গ'ল। মই অসমবাসী তথা BTC বাসীলৈ মোৰ বিহু বৈশাখৰ শুভেচ্ছা থাকিলে। আমি ইয়াতে ভূটান চান্দৰুজংকৰত বৈশাগু বিহু ইয়াত পাতিছোঁ আৰু ইয়াত বিভিন্ন গাঁৱৰ পৰা আহি ইয়াত পাৰ্টিচিপেট কৰিছে। তো মই তেখেতসকলক ধন্যবাদ দিছোঁ। ইয়াত আমাৰ ভূটান ৰাইজৰ আমাৰ চান্দৰুজংকৰৰ বিভাৰ ভাইচ প্ৰেচিডেণ্ট গুপ চেনম ডাঙৰীয়া ইয়াতে আহিছিলে, আমাৰ বিশ্বজিৎ ডেমাৰী ডাঙৰীয়া ইয়াতে আহিছিলে আৰু বিভিন্ন গাঁৱৰ পৰা আহি ইয়াত আজি বিহু নাছিলে, বৈশাগু নাছিলে। খুব ধুনীয়া পৰিৱেশ। ভূটান আৰু ইণ্ডিয়াৰ সম্পৰ্কটো খুব মধুৰ, খুব ধুনীয়া আৰু আজিৰ পৰা ইয়াতকৈ মধুৰ হ'ব বুলি মই আশা কৰোঁ। হয়, তেখেতসকলে এনজয় কৰিলে বৈশাগু বিহু। তেখেতসকলে আহিছিলে, আমাৰ বিভাৰ মেম্বাৰ্ছ তেখেতসকলে এনজয় কৰিলে। খুব ধুনীয়া পৰিৱেশ। মই ধন্যবাদ জনাইছোঁ আমাৰ বিজিত গিৰণ নাজিৰ ডাঙৰীয়াক, BTCৰ আমাৰ ডেপুটি স্পীকাৰ BTC বিধানসভাৰ। তেখেতে মানে আজি চান্দৰুজংকাৰতে মানে বিহুটো অৰ্গেনাইজ কৰি আৰম্ভ কৰি দিলে আৰু আমাৰ যিমান তামোলপুৰৰ নাচনি আছে, কুমাৰীঘাটৰ নাচনি আছে, চবকে মাতিলে আৰু তাৰ লগতে প্ৰমিনেণ্ট যিসকল আমাৰ সংস্কৃতিৰ লগত জড়িত ব্যক্তি তেওঁলোককো মানে মাতিলে আৰু ভূটানৰ আমাৰ ভূটান ইণ্ডিয়া ফ্ৰেণ্ডশ্বিপ এছ'চিয়েশ্যনৰ উপসভাপতিৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ গোটেই টীম আহি পেলাই ভাগ ল'লে। গতিকে খুবেই ভাল আৰু বছৰৰ আমাৰ সেইটো যিহেতু প্ৰথম উৎসৱ এই বিহুটো আমি প্ৰকৃতিৰ লগত আছোঁ আৰু সেইটো প্ৰকৃতিৰ ঋতুৰ লগত সম্পৰ্কীয় আমাৰ উৎসৱ। গতিকে আমি চবেই সেই উৎসৱ পালন কৰিব লাগে। গতিকে ভূটান যদিও আমি একেলগে ইয়াতে, গতিকে ভূটান আৰু ইণ্ডিয়াৰ লগত কোনো কথা নাই। তাত যিহেতু বিভিন্ন সুযোগ সুবিধা আছে, সেইকাৰণে আমাৰ ডেপুটি স্পীকাৰ ডাঙৰীয়া ইয়াতে সেই অনুষ্ঠানটো পাতিছে। আমি ভালদৰে ৰাখিব লাগিব। বৰ্তমান সময়ত আমি মানে গোটেই ৱৰ্ল্ডৰ লগত আমি চলিব পাৰিব লাগিব। এতিয়া আজি চাকৰি বাকৰি কিবা কিবি যিয়ে নহওক, এতিয়া আজিৰ দিনটোত আৰু কোনো দেশ বিদেশৰ মাজত সীমা নাই। গতিকে আজিতো আৰু AIৰ যুগ। মইতো সদায় কৈ আছোঁ, নিৰ্বাচনৰ সময়তো আমাৰ উঠি অহা ল'ৰা ছোৱালীক আমি AIৰ লগত পৰিচয় কৰি দিব লাগে আৰু ঘৰত বহি বহি যাতে আমি অনলাইন জব কৰিব পাৰোঁ, অনলাইন প্ৰজেক্ট লৈ পেলাই কাম কৰিব পাৰোঁ, যাৰ দ্বাৰা ঘৰত বহিয়ে আমি মানে টকা উপাৰ্জন কৰিব পাৰে, নিজৰ জীৱনটো চলিব পাৰে। গতিকে আজি চুবুৰীয়া ভূটানৰ পৰা বহুত শিকিবলৈ পাওঁ আমি, কাৰণ আমি হ'ল মানে অসমত থকা মানুহখিনি অকল নিজৰ পৰিৱেশৰ লগতহে পৰিচয়, কিন্তু ভূটানে ইণ্টাৰনেশ্যনেল ৱৰ্ল্ডৰ প্ৰত্যেক দেশৰ বিষয়ে তেওঁলোকে জানে, প্ৰত্যেক দেশৰ অৰ্থনীতি তেওঁলোকে জানে। গতিকে তেওঁলোকৰ সম্পৰ্ক হোৱাৰ লগে লগে তেওঁলোকৰ জৰিয়তে আমি বহুত কথা জানিব পাৰোঁ, বহুত কথা শিকিব পাৰোঁ।